বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি মই বনাবলৈ লৈছোঁ চিকেন পকৰাৰ এটা ৰেচিপি গোটেইখিনি বস্তু নাই যদিও মই কেইবিধমান বস্তুৰ সহায়ত মই চিকেন পকৰাৰ এটা ৰেচিপি বনালোঁ ভাবিলোঁ ভিডিঅ'টি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সকলোৱে চাব বুলি মই আশা কৰিলোঁ তাৰ কাৰণে মই 10-12 পিছমান চিকেন ললোঁ আৰু তাতে মই এতিয়া নিমখ দিলোঁ ৰেড চিলি দিলোঁ লগতে অকণমান জিৰা গুড়ি দি নেমুৰ ৰস অকণমান চেপি দিছোঁ তাৰ পিছত তাতে মই পিঁয়াজ আৰু আদা নহৰুৰ পেষ্ট দিলোঁ আৰু লগতে এতিয়া এটা ডিম ভাঙি দিছোঁ আৰু অলপ বেচন দি গোটেইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ মিক্স কৰি মই অকণমান 10-15 মিনিটমানৰ কাৰণে এই পেষ্টটো ৰেডি কৰি থলোঁ তাৰ পিছত আকৌ এতিয়া কেৰাহীখন গেছত পাতি কেৰাহীখন গৰম হ'বলৈ দি তাতে তেল দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই এনেদৰে এপিচ এপিচকৈ চিকেন পকৰাখিনি তাত দি দিছোঁ যিহেতু মোৰ গোটেইখিনি বস্তু নাছিলে গতিকে অকণমান ৰংটো এনেকুৱা হৈছে কিন্তু আপোনালোকে ফুড কালাৰ ইউজ কৰিব পাৰে মই ফুড কালাৰ নথকাৰ কাৰণে তাত অকণমান চয়া চচো দি দিছিলোঁ তাৰ পাছত মই এনেদৰে লাহে লাহেকৈ লৰাই থাকিলোঁ আৰু গেছটো মই মিডিয়াম ফ্লেম কৰি থলোঁ কাৰণ যদি মই হাই ফ্লেমত থওঁ তেতিয়াহ'লে বহুত সোনকালে জ্বলি যোৱাৰ দৰে হ'ব গতিকে মই গেছটো মিডিয়াম ফ্লেম কৰি এনেদৰে লৰাই ভাজি থাকিলোঁ আৰু এয়া দেখিছেনে আমাৰ চিকেন পকৰা ৰেডি